সম্পূৰ্ণ পাঠৰ প্ৰশ্নোত্তৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত 2026 চনত সলনি হোৱা দেৱবাণী সংস্কৃতমৰ দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলো পাঠৰ প্ৰশ্নোত্তৰ আৰু সকলো পাঠৰ অনুবাদ এই চেনেলৰ জৰিয়তে আগবঢ়াই হৈছে। আজি অষ্টম শ্ৰেণীৰ ষোড়শ সংস্কাৰহ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি ল'লে পৰৱৰ্তী পৰ্যায়ত ভিডিঅ'সমূহ লগে লগেই লাভ কৰিবা। প্ৰথমতে আছে একপদেন উত্তৰত এটা শব্দত উত্তৰ দিব লাগে। 1. ভাৰতদেশে কস্য বিশেষ স্থানং বৰ্ততে? উত্তৰম সংস্কাৰণম। 2 নম্বৰ দিছে সংস্কাৰ ব্যৱস্থা কেষু গ্ৰন্থেষু প্ৰচুৰতা अस्ति? উত্তৰম বৈদিক গ্ৰন্থেষু। ইয়াত বৈদিক গ্ৰন্থ বুলি কওঁতে মনুস্মৃতি আৰু গোবিন্দগৃহসূত্ৰেষু এইখনৰ কথা উল্লেখ আছে। তাৰপিছতে আছে 3 নম্বৰতে সংস্কাৰাণং প্ৰমুখ উদ্দেশ্যম কিম? সংস্কাৰৰ মূল উদ্দেশ্যটো কি? উত্তৰম বিকাশ সুনিশ্চিতকৰণম। শিশু জন্মান্তৰং কৃত সংস্কাৰঃ কঃ? উত্তৰ জাতকৰ্ম। যজ্ঞোপবীত ধাৰণং কস্য সংস্কাৰস্য অংশः अस्ति? উত্তৰম উপনয়নম। বেদাধ্যয়নস্য আৰম্ভः কস্য নামঃ? উত্তৰः বেদব্যাসः। মৃত্যুঃ পৰং কৃতঃ সংস্কাৰः কঃ? উত্তৰः অন্ত্যেষ্টিः। গুৰুকুলাৎ গৃহম আগমনসময়ে কः সংস্কারः ভবতি? উত্তরः সমাবর্তনম। সমাবর্তন সংস্কারः কদা ক্রিয়তে? উত্তরः শিক্ষা অন্তে অর্থাৎ গুরুকুলীয় শিক্ষাং সমাপ্য সময়ে। তৎপশ্চাৎ খ পূৰ্ণ বাক্যেন উত্তৰত। ইয়াৰ পিছত খ নম্বৰ দিলে সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। ষোড়শ সংস্কাৰাণং উদ্দেশ্যঃ কিম अस्ति? ষোড়শ সংস্কাৰৰ এই যি 16 সংস্কাৰৰ উদ্দেশ্য কি? উত্তৰ জনানাং শাৰীৰিক মানসিক আধ্যাত্মিক চ বিকাশ সুনিশ্চিতকৰণম এব ষোড়শ সংস্কাৰাণং উদ্দেশ্য अस्ति। গৃহসূত্ৰেষু কিং প্ৰদীয়তে? উত্তৰ গৃহসূত্ৰেষু পাৰিবাৰিক অনুষ্ঠানস্য সংস্কাৰাণং চ নিয়মাঃ প্ৰদীয়ন্তে। উপনয়ন সংস্কাৰস্য মহত্বং লিখত? উপনয়ন সংস্কাৰৰ মহত্ব লিখিব লাগে। উত্তৰঃ উপনয়ন সংস্কাৰে বালকঃ যজ্ঞোপবীতং ধাৰয়তি येन তস্য ঔপচাৰিক শিক্ষায়াঃ গুৰুকুল প্ৰৱেশস্য চ অধিকাৰঃ প্ৰাপ্যতে। 4 নম্বৰতে দিয়া হৈছে সমাবৰ্তন সংস্কাৰঃ কদা ক্ৰিয়তে? এই সমাবৰ্তন সংস্কাৰটো কেতিয়া কৰা হয়? গুৰুকুলীয় শিক্ষাং সমাপ্য যদা শিক্ষাৰ্থী গৃহম আগমনম কৰোতি তদা সমাবৰ্তন সংস্কাৰঃ ক্ৰিয়তে। ৰিক্ত স্থানানি পূৰয়ত? খালী ঠাই পূৰ কৰিব লাগে। গ নম্বৰ এইখিনি দিয়া হৈছে যে খালী ঠাইসমূহ পূৰ কৰিব লাগে। নামকৰণ সংস্কাৰে শিশুঃ নাম নিৰ্ধাৰ্যতে? 2 নম্বৰতে আছে বেদাৰভ্যঃ সংস্কাৰে বেদাধ্যয়নস্য আৰভ্যঃ ভৱতি। 3 নম্বৰতে দিয়া আছে বিবাহ সংস্কাৰঃ বিবাহ সম্বন্ধঃ अस्ति। 4 নম্বৰ দিয়া হৈছে অন্ত্যেষ্টি সংস্কাৰঃ মৃত্যুঃ অনন্তৰং ক্ৰিয়তে। 5 নম্বৰতে কৰ্ণভেদঃ সংস্কাৰে কৰ্ণয়োঃ ছিদ্ৰং ক্ৰিয়তে। 6 নম্বৰতে গুৰুকুলীয় শিক্ষায়াঃ অন্তে অৰ্থাৎ সমাপ্তৌ সমাবৰ্তন সংস্কাৰঃ ক্ৰিয়তে। 7 নম্বৰতে আছে সমাবৰ্তন সময়ে বিদ্যাৰ্থী নবীন বস্ত্ৰং ধাৰয়তি। 8 নম্বৰত ছাত্ৰঃ আচাৰ্যায় দক্ষিণাং দদাতি। 9 নম্বৰত আছে সমাবৰ্তন সংস্কাৰঃ গ্ৰাহ্যস্য জীৱনস্য প্ৰাৰব্ধঃ अस्ति। 10 নম্বৰতে দিয়া আছে অস্মিন সংস্কাৰে আচাৰ্যস্য
উপদেশস্য বিশেষতাং স্থানং ভৱতি। তাৰপিছত দিয়া হ'ল ঘ নম্বৰতে মেলনং কুৰুত, মিলাব লাগে ইটো শাৰীৰ লগত সিটো শাৰীৰ মিলাব লাগে। কি আছে চোৱা, সংস্কাৰহ কাৰ্যম, দুইটা বস্তু, এফালে সংস্কাৰ আৰু এফালে কাৰ্যটো। জাত কৰ্ম শিশু জন্ম স্থান অনন্তৰম, জন্ম অনন্তৰম, শিশু জন্ম অনন্তৰম বিবাহ উপনয়নম যজ্ঞোপবিধ ধাৰণম অন্ত্যেষ্টি মৃত্যু পৰম। ন নম্বৰতে দিয়া হ'ল সংক্ষেপণং বৰ্ণয়ত, সংক্ষেপতে ইয়াক বৰ্ণনা কৰিবলৈ দিয়া হৈছে, ছটা দিয়া হৈছে। নম্বৰতে দিছে ষোড়শ সংস্কাৰানাং নামানি ক্ৰমশঃ লিখত, ষোড়শ সংস্কাৰৰ নাম ক্ৰম অনুসৰি লিখিব লাগে। গৰ্ভধানম পুংবচনম সীমান্তোত্তৰয়নম জাতকৰ্ম নামকৰণম নিষ্কমনম অন্নপ্ৰাশনম সুৰাকৰ্ম কৰ্ণবেদ বিদ্যাৰম্ভ উপনয়নম বেদাৰম্ভ কৃষান্তঃ সমাৱৰ্তনম বিবাহ অন্ত্যেষ্টি। এইকেইটা ইয়াৰ ক্ৰম অনুসৰি দিয়া হৈছে। তাৰপৰা 2 নম্বৰতে দিয়া হৈছে সমাৱৰ্তন সংস্কাৰস্য সংক্ষেপণ বৰ্ণনং কুৰুত, সমাৱৰ্তন সংস্কাৰৰ সংক্ষেপতে বৰ্ণনা দিব লাগে। গুৰুকুলীয়াং শিক্ষাং সমাপ্য বিদ্যাৰ্থী যদা গুৰুগৃহাৎ গৃহম আগমনস্য সময়ः সমাগতः ভৱতি তদা সমাৱৰ্তন সংস্কাৰः ভৱতি। अस्मिन् ব্ৰহ্মচৰ্য সমাপ্য গাৰ্হস্থ্য আশ্ৰমস্য প্ৰৱেশः ভৱতি। সমাৱৰ্তন সময়ে ছাত্ৰः কেভ্যः নমস্কাৰং কरोति। উত্তৰম সমাৱৰ্তন সময়ে ছাত্ৰः গুৰৱে মাতৃপিতৃভ্যः তথা অন্যভ্যः পূজ্যজনেভ্যः নমস্কাৰং কरोति। 4 নম্বৰ দিছে সমাৱৰ্তন সংস্কাৰः কথং সামাজিক জীৱনস্য আৰম্ভং সূচয়তি। উত্তৰম সমাৱৰ্তন সংস্কাৰেণ ব্ৰহ্মচৰ্য আশ্ৰমস্য সমাপনং তথা সামাজিক ধাৰ্মিক কৰ্তব্যেষু প্ৰবৃত্তিः অনুমতিः প্ৰাপ্যতে তেন সামাজিক জীৱনস্য আৰম্ভ ভৱতি। 5 নম্বৰত আছে আচাৰ্যঃ বিদ্যাৰ্থিনং কিং উপদিশতি। উত্তৰম আচাৰ্যঃ উপদিশতি সত্যং বদ ধৰ্মং চৰ মাতৃদেৱো ভৱ পিতৃদেৱো ভৱ আচাৰ্য দেৱো ভৱ অতিথি দেৱো ভৱ ৰাষ্ট্ৰদেৱো ভৱ শ্ৰদ্ধান্মা প্ৰমদঃ। 6 নম্বৰ সমাৱৰ্তন অনন্তৰং বিদ্যাৰ্থী কিং কৰ্তুং যোগ্যः ভৱতি। উত্তৰম সমাৱৰ্তন অনন্তৰম বিদ্যাৰ্থী গ্ৰাহ্য জীৱনে প্ৰবিষ্ঠু তথা সামাজিক ধাৰ্মিক কৰ্তব্যানি পালয়িতুং যোগ্যः ভৱতি। তেওঁ অসত্যম লিখত। সমাৱৰ্তন সংস্কাৰः বাল্য অৱস্থায়াং ক্ৰিয়তে অসত্যম। সমাৱৰ্তন অনন্তৰং বিদ্যাৰ্থী গৃহস্থ জীৱনং প্ৰবিশতি সত্যম। अस्मिन् সংসাৰে আচাৰ্যः উপদেশং ন দদাতি असत्यम। সমাৱৰ্তনः বৈদিক সংস্কাৰः अस्ति सत्यम। अस्य संसारस्य सम्बन्धः शिक्षायाः সমাপ্যসহ अस्ति सत्यम। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। পুনৰ কৈছোঁ চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ। তাৰোপৰি তোমালোকে পোষ্টতো চাবা, পোষ্টত লিখিতভাৱেও উত্তৰসমূহ দিয়া হয়।